নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোলৈকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কেইবাদিনৰ অন্তত বাবা অগ্নিনাভ মন্দিৰৰ এটি ভাল লগা ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আনিছোঁ। বাবা অগ্নিনাভ মন্দিৰৰ অলৌকিক চমৎকাৰসমূহৰ বিষয়ে আমি সকলো অবিদিত নহয়, আৰু প্ৰত্যেক দিনাই এই মন্দিৰ ভাগলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে, আৰু প্ৰত্যেক দিনাই এই হাজাৰ হাজাৰ ভক্তসকলে অলৌকিক ঘটনাৰ সন্মুখীন হয়। এই মন্দিৰ ভাগত আহি যদি ভক্তসকলে নিজৰ পবিত্ৰ অন্তৰে ভগৱান অগ্নিনাভ তথা ভগৱান মহাদেৱৰ ওচৰত শৰণাপন্ন হৈ নিজৰ মনোবাঞ্ছাখিনি পূৰ্ণ কৰি দিবলৈ কয়, তেন্তে ভগৱান অগ্নিনাভ তথা ভগৱান মহাদেৱে সেই সকলোখিনি মনৰ মনোবাঞ্ছা পূৰ্ণ কৰে। আজি এই মন্দিৰ ভাগৰ এনে এটি ভাল লগা ঘটনাৰ বিষয়ে ক'ম, যিটো ঘটনাৰ কথা শুনি আপোনালোকে নিশ্চয় মনত বৰ সন্তোষ পাব। বৰ্তমান আমি এনে এখন সমাজত বসবাস কৰোঁ, যিখন সমাজত মানুহে মানুহৰ উন্নতি হোৱা দেখিব নোৱাৰে। যদি আপুনি বহু কষ্টৰ ফলত আপুনি উন্নতিৰ জখলাত উঠিব বিচাৰিছে, তেন্তে আপোনাক পাছৰ পৰা টনা মানুহ বহুত ওলাব। আপোনাৰ নিজৰ আপোন মানুহ অৰ্থাৎ আপোনাৰ দাঁতিঘৰৰ মানুহেই যদি আপুনি কেতিয়াবা উন্নতিৰ জখলাত উঠিব বিচাৰিছে, তেতিয়া সেই মানুহজনে আপোনাক চকু পাৰি দেখিব নোৱাৰে আৰু কেনেকৈ আপোনাৰ অনিষ্ট কৰিব পাৰি তাকেই ভাবি থাকে। আমি সকলোৱে ভগৱানৰ সত্ৰাক বিশ্বাস কৰোঁ। পৃথিৱীত যদি ভগৱান আছে, তেন্তে ভগৱানৰ বিপৰীত এটা শক্তিও আছে। কিছু সংখ্যক লোকে অন্ধবিশ্বাস বুলিও ভাবিব পাৰে, কিন্তু আমাৰ সমাজত এনে একাংশ ব্যক্তি আছে, যি একাংশ ব্যক্তিয়ে কেৱল মাত্ৰ বেজৰ পাছত লাগি থাকে আৰু সেই বেজৰ ওচৰত গৈ আন এজন ব্যক্তিৰ ওপৰত বেজালি কৰে বা কালা যাদু কৰে, আৰু যিজন ব্যক্তিৰ ওপৰত এই কালা যাদু কৰে সেইজন ব্যক্তিৰ জীৱন একেবাৰে ধ্বংস হৈ যায়। এইগৰাকী হৈছে মোৰ সম্বন্ধীয় এনাই। এই এনাই ঘৰৰ ওচৰ চুবুৰীয়া লোকেই তেখেতলোকৰ ঘৰত বেজালি কৰিলে, আৰু যেতিয়াৰ পৰাই বেজালি কৰিলে তেখেতলোকৰ সন্তানৰ ওপৰত এই বেজালিৰ বহুত বেছি প্ৰভাৱ পৰিলে, আৰু তেখেতলোকৰ ঘৰখনৰ ওপৰত বেজালি বহু বছৰ পূৰ্বেই কৰিছিল। কাৰণ তেখেতলোকৰ ল'ৰাজন পঢ়াই শুনাই সকলো কামতে বহুত পখৰ আছিল। তেখেতলোকৰ ঘৰখনৰ অৱস্থা পাতি বহুত বেয়া, আৰু যেতিয়া ল'ৰাজনৰ বয়স এবছৰ আছিল তেতিয়াই পুথাৰ মৃত্যু হৈছিল। আৰু এই এনাই বহু কষ্টৰে তেতিয়াৰ পৰাই ল'ৰাটোক ডাঙৰ দীঘল কৰিছিল, আৰু যেতিয়াৰ পৰাই সেই লোকজনে এনাই ঘৰৰ ওপৰত বেজালি কৰিছিল, অৰ্থাৎ তেখেতলোকৰ ঘৰৰ তামোল গছ 4জোপাত ল'ৰাটোৰ নামত কিবা বান্ধ দি থৈ গৈছিল, তেতিয়াৰ পৰাই ল'ৰাটো বৰ অসুস্থ হৈ থাকে। আৰু সেই বান্ধৰ প্ৰভাৱ বেছিকৈ তেতিয়াই পৰিছিল যেতিয়া ল'ৰাটোৱে পঢ়ি শুনি চাকৰিৰ কাৰণে ইণ্টাৰভিউ মাৰি থাকে। দুখীয়া ঘৰৰ ল'ৰা কেৱল মাত্ৰ ডিফেন্সৰ কাৰণেহে প্ৰিপেৰেশ্যন কৰিছিল। প্ৰত্যেকটো ইণ্টাৰভিউতে ল'ৰাটোৱে ৰিটেন ক্লিয়াৰ কৰে, ৰানিঙত এক্সিলেণ্ট মাৰে, কিন্তু অলপ অকণমানৰ কাৰণে ল'ৰাটোৱে চাকৰিৰ পৰা বঞ্চিত হৈ থাকে। অসুস্থতা আৰু ইণ্টাৰভিউত বাৰে বাৰে অকণমানৰ কাৰণে পাছ পৰি থাকিব লগা হোৱাৰ কাৰণে ল'ৰাটো বহুত অতিষ্ঠ হৈ পৰিছিল, আৰু ঘৰখনৰ লোকো বহুত অতিষ্ঠ হৈ পৰিছিল। কিয়নো ল'ৰাটোৰ লগৰ প্ৰায়ভাগেই বৰ্তমান চাকৰি কৰি আছে, আৰু ল'ৰাটোৱে বিয়া বাৰু পাতিও নিজৰ এটা সন্তানো হ'ল। তাৰ পাছতো এতিয়ালৈকে ল'ৰাটো হাৰ নেমানি ইণ্টাৰভিউ দিয়ে আছে, কিন্তু ইণ্টাৰভিউত সফল হ'ব পৰাহে নাই। আৰু সেইকাৰণে ল'ৰাটোৰ নামত কিবা বান্ধ আছে বুলি ভাবি ল'ৰাটোক চোৱাই চাইছিল, আৰু ভবাটোৱে হ'ল ল'ৰাটোৰ ওপৰত কোনোবাই বৰ বেয়াকৈ কালা যাদু কৰিছিল। বহুতত ল'ৰাটোৰ নামত চোৱাই চালে, কিন্তু সেই বান্ধ কাটিব নোৱাৰে। শেষত গৈ অগ্নিনাভ মন্দিৰৰ বিষয়ে কোনোবাই কোৱাত ল'ৰাটোক অগ্নিনাভ মন্দিৰলৈ লৈ গ'ল আৰু অগ্নিনাভ বাবাৰ ওচৰত শৰণাপন্ন কৰালে, আৰু তাৰ পাছত ল'ৰাটোক অগ্নিনাভ মন্দিৰৰ স্বত্বাধিকাৰ শিখা মজিমদাৰ বেজবৰুৱা বাইদেৱে কিবা বিধান মানিবলৈ দিলে, আৰু ঘৰত আহি নাম চাউল পাতিবলৈ দিলে। আৰু শিখা মজিমদাৰ বেজবৰুৱা বাইদেৱে ল'ৰাটোক কৈ পঠাইছিল যে যদি তুমি এই বিধানসমূহ মানা, তেন্তে তোমাৰ চাকৰি নিশ্চিত ৰূপে হ'বই। আৰু ল'ৰাটোৱে বাইদেৱে কোৱা মতে ঘৰত আহি সেই সকলোবোৰ কৰাৰ পাছত এতিয়া বৰ্তমান ল'ৰাটোৱে এই ৰিচেণ্টলি হৈ যোৱা অগ্নিবীৰত সি চাকৰি পালে, আৰু বৰ্তমান শ্বিলঙত সি ট্ৰেইনিং কৰি আছে। নহয়নে বাৰু? সঁচাকৈ বৰ ভাল লগা ঘটনা। অগ্নিনাভ বাবাৰ ওচৰত যদি ভক্তসকলে সঁচা অন্তৰেৰে অগ্নিনাভ বাবাৰ ওচৰত শৰণাপন্ন হয়, তেন্তে অগ্নিনাভ বাবাই নিশ্চয় সেই ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰেই। আৰু যদি ভক্তসকলৰ ওপৰত কিবা বাধা বিঘিনিও থাকে, তেন্তে অগ্নিনাভ বাবাই সেই সকলো বাধা বিঘিনি দূৰ কৰি দিয়ে। বান্ধ এটা আছে বুলি ক'লে, আৰু তাৰপৰা আৰু বেলেগ জেগাতো চোৱাইছিলে, মই সিমানটো নাজানো, সেই তেওঁ কৈছিলে আমাৰ ল'ৰাটোৱে তেওঁলোকক গৈ চোৱাইছিলে, ইয়াত নহয় বাৰু বেলেগত। তেনেকৈ তেওঁ হেৰি কৰিলে তাৰমানে
তাৰপিছত এতিয়া হেৰি কি তেওঁ বাইদেৱে কৈছিলে নে যে এই বান্ধটো খোলাৰ পাছত চাকৰি পাবই বুলি তাৰপিছত এতিয়া আপুনি ফল পালে আৰু সেই নামখা পতাৰ পাছতে সি চাকৰি পালেগৈ আৰু এতিয়া সি ক'ত আছে বুলি ক'লে আপুনি বাৰু যি নহওক দুখীয়া ঘৰৰ মানুহ অৱশেষত যে সকলো ঠিক হ'ল কিন্তু আমাৰ সমাজখন এই এনেধৰণৰ দুচিন্তাৰ পৰা কেতিয়া মুক্ত হ'ব বাৰু যি কি নহওক আৰু এটা অগ্নিনাভ মন্দিৰৰ ভাল লগা ঘটনা আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ আজি কিছুদিন পূৰ্বে মাক লগত লৈ পুনৰবাৰ অগ্নিনাভ মন্দিৰলৈ বুলি গৈছিলোঁ সকলোৱে যেনেদৰে মন্দিৰ ভাগিলৈ গৈ চাকি বন্তি প্ৰজ্বলন কৰে আমিও কৰিছিলোঁ সেইদিনাও মন্দিৰ ভাগিত আন দিনাৰ দৰে ভক্তৰ সমাগম বহু দেখিবলৈ পোৱা গৈছিল কিন্তু শ শ ভক্তৰ মাজত এনে এটা মন স্পৰ্শা দৃশ্য প্ৰত্যক্ষ কৰিলোঁ যিটো দৃশ্যই আপোনালোককো নিশ্চয় মনটো বৰ ভাল লগাই দিব এহাল দম্পতীয়ে বিবাহৰ পাছত সপোন দেখে সন্তান জন্ম দিয়াৰ কিন্তু এইহাল দম্পতীয়ে আজি বিবাহ পাশত আবদ্ধ হোৱা 10 বছৰ পাৰ হৈ গ'ল কিন্তু 10 বছৰলৈকে কোনো সন্তানৰ মুখ দেখিবলৈ পোৱা নাছিল আৰু যেতিয়াই তেখেতলোকে অগ্নিনাভ মন্দিৰলৈ আহি অগ্নিনাভ বাবাৰ ওচৰত শৰণাপন্ন হৈ সন্তানৰ মুখ দেখিবৰ কাৰণে প্ৰাৰ্থনা কৰিলে তেতিয়াই অগ্নিনাভ বাবাৰ আশীৰ্বাদত এই মৰম লগা কন্যাজনী তেখেতলোকৰ ঘৰত জন্মগ্ৰহণ কৰিলে আৰু আজি এইহাল দম্পতীয়ে মৰম লগা মাইনাজনীক লৈ অগ্নিনাভ বাবাক দৰ্শন কৰাবলৈ আহিলে নহয়নে বাৰু বৰ মন শান্তি লাগি যোৱা কথা সেয়েহে আপোনালোকৰো যদি মনত কিবা বাঞ্ছা আছে তেন্তে অগ্নিনাভ বাবাৰ ওচৰলৈ এবাৰ আহি চাবচোন বাৰু যি কি নহওক আজিলৈ মাগিছোঁ বিদায় যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিবলৈ নাপাহৰিব হৰ হৰ মহাদেৱ জয় অগ্নিনাভ বাবা